চৰকাৰ গঠনৰ পাছতে ইটোৰ পাছত সিটোকৈ চমক সৃষ্টি বিজয় থালাপতিৰ। চমক সৃষ্টিৰে ৰাইজৰ মাজত ছুপাৰষ্টাৰ বিজয় থালাপতি। এইবাৰ গো হত্যাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চেলেঞ্জ বিজয় থালাপতিৰ। সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰিব গো হত্যা। শেহতীয়াকৈ মুছলমান সমাজৰ গো হত্যা অথবা কুৰবানীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ স্থিতি। ৰাজহুৱা স্থানত নিষিদ্ধ গো হত্যা আৰু ভক্ষণ। তাৰ মাজতে এইবাৰ উচ্চতম ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই মুছলমানৰ পক্ষপাতিতাত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতি। উচ্চতম ন্যায়ালয়ক চেলেঞ্জ কৰি থালাপতি বিজয়ৰ মন্তব্য, ৰাজ্যজুৰি নিষিদ্ধ কৰিব নোৱাৰিব গো হত্যা। সম্পূৰ্ণৰূপে ৰাজ্যত গো হত্যা বন্ধ কৰিব নোৱাৰিব। মুছলমানৰ নীতি নিয়মত হস্তক্ষেপ কৰাটো উচিত নহয়। ইয়াৰ লগতে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ে কয় যে স্থানীয় আইনৰ বিৰুদ্ধে ন্যায়ালয়ে ৰায়দান কৰিছে। প্ৰতিদিনে গো হত্যাত নিষিদ্ধ আৰোপ কৰাটো গ্ৰহণযোগ্য নহয়। বকৰ ঈদত গো হত্যা নিষিদ্ধ কৰিব নোৱাৰিব সৰ্বোচ্চ ন্যায়ালয়ে। ইয়াৰ লগতে এজন ব্যক্তিয়ে দাখিল কৰা PILৰ পৰিসৰ ন্যায়ালয়ে অতিক্ৰম কৰাৰ অভিযোগ থালাপতিৰ চৰকাৰৰ। কেৱল ৰাজহুৱা স্থানতহে গো হত্যা নিষিদ্ধৰ আবেদন কৰিছিল ব্যক্তিজনে, কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল গো হত্যা। এতিয়া প্ৰশ্ন হয়, থালাপতিৰ এই প্ৰত্যাহ্বানৰ কি উত্তৰ দিব উচ্চতম ন্যায়ালয়ে? গো হত্যা সম্পূৰ্ণৰূপে বন্ধ হ'ব নে থালাপতিৰ প্ৰত্যাহ্বানক মানি ল'ব, সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক, ৰাইজিং নৰ্থ ইষ্ট।